সেই সাহসৰ কাৰণে চাগে ঈশ্বৰৰ ভগৱানে সেই আদৰখিনি উজলিবলৈ এই বছৰ আমি এটা বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ। নাটকীখনৰ কথা ইতিমধ্যে আটাই গম পাইছে। মীনা কুমাৰী, অমাৱস্যা আৰু সম্পদাৰ এখন নাটক আছে ৰুম নম্বৰ 508। মীনা কুমাৰী আৰু অমাৱস্যা আমাৰ ভাতৃ সদৃশ অভিজিত ভট্ট, তেখেতৰ নাটকেৰে আমি ইমান বছৰ ওচৰলৈ গৈ আহিছোঁ, আমাৰ বাৰ্তা সামগ্ৰী আহিছোঁ। দুখন নাটক তেখেতৰ সম্পদ আবাহনে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় চেষ্টা কৰি আহিছে। আবাহনৰ লগত যিহেতু এটা খুব স্পষ্ট নাম এটা আবাহন, সেই নামটোৰ লগত বিভিন্ন সময়ত বিভিন্ন মানুহৰ সান্নিধ্য জড়িত হৈ আছে। যেনেকৈ শইকীয়া ছাৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন। আমি যোৱা 2 বছৰত ভৱেন শইকীয়া ছাৰৰ সান্নিধ্যৰ ওপৰত এখন নৃত্য নাটিকা আমি আয়োজন কৰিছিলোঁ। তাৰ পাছত ভূপেন হাজৰিকাদেৱৰ আবাহনৰ লগত যিটো সম্পৰ্ক, ঘনিষ্ঠ সম্পৰ্ক, তাৰ ওপৰত এখন নৃত্য নাটিকা আমি আয়োজন কৰিছিলোঁ। আৰু এই বছৰখিনিও আমাৰ বাবে আমাৰ পৰিয়ালৰ বাবে বা আমাৰ গোটেই অসমৰ বাবে জুবিনক ভাল পোৱা সকলোৰে বাবে আৰু গোটেই অসমীয়া জুবিনক নিজৰ গানত ধাৰণ কৰি ৰাখিছে। গতিকে মই ভাবোঁ আবাহন থিয়েটাৰ এই বছৰটো গোটেই অসমৰ বাবে এক যাত্ৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।